নিৰিবিলি পৰিৱেশত ফাগুনক লৈ অনুষ্ঠিত এক অনুষ্ঠান। ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলাপন শীৰ্ষক বিশেষ অনুষ্ঠান। গীত মাত কবিতা দিহানামেৰে জীপাল কৰি তোলে পৰিৱেশ। উদম পথাৰৰ বুকুৰ মাজত ৰুৰ ৱাই বাগি থাকে নিজান বাহিৰ উদা শিশুৰ কিয় আহে ফাগুন উৰুমা কৰি মন প্ৰাণ। অনুষ্ঠানত হাতে লিখা পুথি ফাগুনী চন্দুকৰ শুভ উন্মোচন। স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ উদ্যোগত অনুষ্ঠিত হয় ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলাপন শীৰ্ষক বিশেষ অনুষ্ঠান। যান্ত্ৰিকতাৰ পৰা আঁতৰি নিৰিবিলি পৰিৱেশত বিলীন হৈ সকলোৱে যেন বিচাৰি পালে নিজকে। গীত গাই কবিতা আবৃত্তি কৰি সকলোৱে আনন্দ মনেৰে উদযাপন কৰিলে অনুষ্ঠানটি। দেৰগাঁৱৰ ৰজাবাহৰত শিক্ষয়িত্ৰী মেঘালী দেৱীৰ চোতালত ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হয় ফাগুন বিশেষ অনুষ্ঠানটোৰ। ফাগুনৰ কবিতা গীতমাত কথাকে ধৰি বিভিন্ন মননশীল অনুষ্ঠান পৰিৱেশন কৰিলে কবি আৰু শিল্পীসকলে। ৰঙৰ ফাগুন নিশা জুইৰ কাষত বহি তুমি গাখীৰ বগা দেখিছা সপোন তোমাৰ শেৱালি পাখি চকুৰ আঁৰত কত যুগ যুগান ধৰি সাঁচি থোৱা ভৱিষ্যৰ স্বপ্নজাল কপি উঠি তোমাক কৰিছে আজি ফাগুন পাগলী। কবিতা আবৃত্তিৰ লগতে গীত গাই জীপাল কৰি তুলিলে পৰিৱেশ। মোরে ফাগুন আসে তোমার কথাকে আসে সময় তোমার অমিরার খবর শোনা গীতৰ গভীৰ বেদনা শুনাব খুজিছোঁ। আনহাতে শিক্ষয়িত্ৰী লক্ষীপ্ৰিয়া বৰাৰ সম্পাদনাত প্ৰকাশ পালে হাতে লিখা পুথি ফাগুনী চন্দুকৰ ৪ৰ্থ সংখ্যা। ব্যতিক্ৰমী মঞ্চসজ্জা আৰু আটকধুনীয়া আয়োজনে মুগ্ধ কৰিলে উপস্থিত দৰ্শকক। ব্যতিক্ৰমী কৰ্মৰে সততেই চৰ্চাত থকা সৃজনমৰ ৪ৰ্থ বাৰ্ষিক ফাগুন বিশেষ অনুষ্ঠানটোৰ প্ৰশংসা কৰিছে সকলোৱে। এইবাৰ আমাৰ সৃজনমৰ দ্বাৰা অনুষ্ঠিত হৈছিলে ফাগুনী চন্দুক আৰু তাতে আমাৰ এইবাৰ ৪ৰ্থ বছৰ তাতে আমাৰ এখন হাতে লিখা পুথি উন্মোচন কৰা হয় আৰু অনুষ্ঠানটোত আমাৰ গীত মাত কবিতা দিহানাম আদিৰে জীপাল কৰি তোলে ৰাইজে আৰু আমি ৰাইজৰ পৰা সহায় সহযোগিতা পাইছোঁ। ভাল লাগিলে। হাতে লিখা পুথিখন আমাৰ সম্পাদনা কৰিছে আমাৰ লক্ষীপ্ৰিয়া বৰাই আৰু সেইখন এখন সৰ্বাংগ সুন্দৰ পুথি হৈছে বুলি ভাবিছোঁ আমি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।